হঠাৎ জুবিন গাৰ্গৰ এসময়ত আশে পাশে থকা বহু মানুহ বা আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত অমিত প্ৰভাৰ হৈ যে ফেচবুকত পোষ্ট লিখি আছে সেইসকল মানুহৰ কাৰণে আজি দুটামান কথা ক'বলৈ আহিছোঁ। আজি 3 মাহ দিন হৈ গ'ল জুবিনদাৰ মৃত্যু হোৱা। ইমান দিনে অমিত প্ৰভাৰ ওপৰত মাত মতা নাছিল, কিন্তু এতিয়া অমিত প্ৰভাহঁতৰ যেতিয়া শাস্তি হ'বলৈ গৈ আছে, বৰ্তমান লাহে লাহে হ'লেও, কিন্তু সেই সময়ত তেওঁৰ ছাপোৰ্টত কিছুমান মানুহ ওলাইছে আৰু সেই মানুহবিলাকে ফেচবুকত পোষ্ট দিছে। আচলতে আপোনালোকে মানে জুবিনদাৰ মৃত্যুত ঘৰিয়ালৰ চকুপানী টুকিছিলে নেকি? জুবিনদাৰ মৃত্যু হোৱাৰ কাৰণে আচলতে আপোনালোকে বহুত ভাল পাইছে। এইকাৰণে কৈছোঁ কথাষাৰ, এতিয়া কোনো এটা প্ৰগ্ৰেমত জুবিনদাক আমি দেখিবলৈ নাপাওঁ, অসমৰ ৰাইজে দেখিবলৈ নাপায়, দেখিবলৈ পাব আপোনালোকক। এতিয়া জুবিনদাই টকা নিবলৈ নাহে, টকা ল'ব আপোনালোকে, কাৰণ আপোনালোকে বহুত বেছি ভাল পাইছে জুবিনদা নোহোৱাৰ কাৰণে। আৰু জুবিনদা নোহোৱাৰ কাৰণে ভাল পাইছে বুলি ভাবিবলৈ বাধ্য হৈছে অসমৰ ৰাইজসকল, কাৰণ আপোনালোকৰ যিবোৰ ফেচবুকত পোষ্ট দেখিছোঁ আৰু সেই পোষ্টবিলাকৰ কাৰণে কিছুমান কথা ক'বলৈ অসমৰ ৰাইজ বাধ্য। আপোনালোকে একো চিন্তা নকৰিব, এতিয়া আৰু আপোনালোকৰ কোনো বাধা দিওঁতা মানুহ নাই। আপোনালোকৰ প্ৰগ্ৰেম হ'ব, গোটেই অসমত যিমানবোৰ বিহু প্ৰগ্ৰেম পাতিব, অন্যান্য প্ৰগ্ৰেমসমূহ পাতিব, আপোনালোককে মাতিব গান গাবলৈ। বেলেগ জুবিন আৰু গাঁতৰ ভিতৰৰ পৰা ওলাই নাহে, জুইৰ ভিতৰৰ পৰা জুবিন মানুহ হৈ নাহে। আপোনালোকে পাব সকলোখিনি, টকায়ে পইচা চব আপোনালোকে পাব। যিটো সময়ত আপোনালোকে মাত মাতিব লাগিছিলে সেইটো সময়ত নামাতিলে। এতিয়া শাস্তি হ'বলৈ যিহেতু গৈ আছে অমিত প্ৰভাহঁতৰ, আৰু কি লিখিছে, অমিত প্ৰভা ভাল মানুহৰ ঘৰৰ মানুহ, ভদ্ৰ মানুহৰ ঘৰৰ মানুহ, তেওঁ বহুত ডাঙৰ মানুহৰ ঘৰৰ মানুহ। হ'ব নোৱাৰিছে ডাঙৰ মানুহৰ ঘৰৰ মানুহ, হ'ব নোৱাৰিছে ধনী মানুহৰ ঘৰৰ মানুহ। ধনী মানুহৰ ঘৰৰ কিছুমান একাংশ মানুহেতো এনেকুৱা ধৰণৰ ভয়ানক কাণ্ডবোৰ কৰে। আপোনালোকেও চাগে কৰিবলৈ বিচাৰে নেকি? সেইকাৰণে ছাপোৰ্টত আহিছে। তাৰমানে অমিত প্ৰভাক মৃত্যুদণ্ড দিব নালাগে, একো দণ্ডই দিব নালাগে। আপোনালোকক এনেকুৱা ধৰণৰ কথা ক'বলৈ আপোনালোকে ক'ত সাহস পাইছে? অকণমানো আপোনালোকৰ মানে মনত বেয়া নালাগেনে এনেকুৱাখিনি কথা ক'বলৈ? যিহেতু জুবিনদা আজি 3 মাহ দিন হৈ গৈছে, তেওঁ ন্যায় নামত একোডাল পোৱাই নাই। কিডাল পালে আজি? ন্যায় নামত কিবা পাইছে জানো? একো নাই পোৱা। চৰকাৰখনেও মুঠতে ন্যায় দিবকৈ সকলোৱে ৰৈ আছে, কিন্তু আজিলৈকে একোৱেই হোৱা নাই। এতিয়া গ'ল আকৌ অহা মাহৰ 12 তাৰিখলৈ, গতিকে লাহে লাহে এইখিনিও নাইকিয়া হৈ যাব। আজি পৰ্যন্ত নীলহেঁতৰ ন্যায় নাপালে সেই 4জন মাক বাপেকে আজিও বুকু ঢকিয়াই কান্দি আছে। আজি পৰ্যন্ত তেওঁলোকে নীলৰ কাণ্ড আপোনালোকৰ নিশ্চয় মনত আছে, সেইখিনিতো ন্যায় নাপালে। লাহে লাহে দেখিছোঁ জুবিনদায়ো নাপাবগৈ। আৰু কিছুমান বহুত ক্ষেত্ৰত মানে দেখা গৈছে, আজি এটা বাতৰি চাইছোঁ, বাতৰিটোত উল্লেখ কৰিছে যে গভীৰ হৈ আছিলে বোলে জুবিনদাৰ মৃত্যুৰ সময়ত। ইমানখিনি যদি জানিছিলে, মানুহজন ইমান দুৰ্বল বুলি জানিছিলে, কি ঘেণ্টা কৰিবলৈ লৈ গৈছিলে তালৈ? সি নাজানে নেকি নিব লাগে নে নালাগে? তেওঁ বেমাৰী নে নেবেমাৰী, নে সুস্থ মানুহ, সুস্থ সবল হৈ আছিলে? শ্যামকানু হওক, সিদ্ধাৰ্থ হওক, শেখৰজ্যোতি হওক, একেবাৰে ছাঁটোৰ দৰে আছিলে নহয়, জানে নহয়, জানিব লাগিছিলে। অমিত প্ৰভা কি নাজানে নে? অমিত প্ৰভাইচোন তেওঁৰ লগতে গান গাই থাকে, নাজানে নেকি? তেওঁ দেহাটো কেনেকুৱা? এজন অসুস্থ মানুহৰ কিনাৰত থাকিলে, কাষত থাকিলে গম পোৱা যায় মানুহজন সুস্থ নে অসুস্থ। গতিকে আপোনালোকে কিছুমানে ভাবিব পাৰে যে লাহে লাহে পাহৰি গৈছে অসমৰ ৰাইজে, আমি এতিয়া বলেৰে পাৰিম যিখিনি দোষী, সেই 7টা পাখণ্ড 7টা বন্দী হৈ থকা তেওঁলোকক আমি মুকলি কৰিব পাৰিম। আপোনালোকে নাভাবিব মুকলি কৰি ক'ত যাব, তেওঁলোকে জামিন পালেই, তেওঁলোকৰ একো শাস্তি নহ'লেই জানিবা তেওঁলোক অসমত থাকিব পাৰিম বুলি ভাবিছে নেকি? কেতিয়াও নোৱাৰে। সেইখিনি আশা কেতিয়াও নকৰিব। আপুনি নহয়, মই নহয়, আমাৰ নিচিনা আৰু কোটি লাখ মানুহ আছে অসমখনত। সিহঁতক শাস্তি দিবলৈ জেলৰ পৰা ওলাই আহি চাওক, তেতিয়া গম পাব অসমৰ বাপেক মাকহেঁত কেনেকুৱা, দেখুৱাই দিব তেতিয়াহে গম পাব। বেয়া লাগিছিল অমিত প্ৰভাৰ হৈ পেলাই পোষ্ট লিখিবলৈ। তেওঁক তাৰমানে মুকলি কৰি দিব লাগে না, তেতিয়া ভাল পাব। এইখিনি কথাত মাত মাতিব লাগিছিলে। যিখিনি একেবাৰে শেষৰ ভিডিঅ'টো, জুবিনদাৰ একেবাৰে শেষৰ ভিডিঅ'টো, যিটো ভিডিঅ'ত তেওঁ পানীত ডুব গৈ মৃত্যু হৈছিলে, সেই ভিডিঅ'টো ক'লৈ গ'ল? সেই ভিডিঅ'টোতো অমিত প্ৰভাই ডিলিট কৰি পেলালে। সিদ্ধাৰ্থই ডিলিট কৰি পেলাবলৈ ক'লে বুলিয়ে তেওঁ ডিলিট কৰি পেলাব কিয় লাগিছিলে? তেওঁ যদি নিৰ্দোষী আছিল,
তেতিয়া তেওঁ দেখাই দিব লাগিছিলে এইটো ভিডিঅ' চাওক এনেধৰণে মানে জুবিনদাৰ মৃত্যু হ'ল, ইয়াত কোনো দোষী নহয়, তেতিয়াহে মানুহে ক'ব পাৰিলেহেঁতেন। সেই ভিডিঅ'টো আচল ভিডিঅ'টোৱে তেওঁ অমিত প্ৰভাই ডিলিট কৰি পেলালে, আৰু ডিলিট কৰি পেলোৱাৰ পিছত এতিয়া গাই বাই লাভ নাই, দোষী সদায় দোষী। আপোনালোকক এই বিষয়ে আৰু এটা মই ভিডিঅ' দেখাইছোঁ, চাওক। এগৰাকী যুৱতীয়ে কি কৈছে, আচলতে এই কথাখিনি একেবাৰে সঁচা কথা। কোনোবাখিনি নহয় কোনোবাখিনিত মানে কিছু লোকে ঘৰিয়ালৰ চকু পানীহে টুকিছে। তেওঁ যিটো সময়ত মানে অসুস্থ হৈ আছিল, ষ্টুডিঅ'ত থাকে, দিনে ৰাতে কাম কৰি থাকে, সেই সময়ত সেই মানুহবোৰ ক'লৈ গৈছিলে? ভোকৰ সময়ত ভাত এটোপা দিবলৈ, চাহ অকণমান দিবলৈ, পিয়াহ সময়ত ঠাণ্ডা পানী এটোপা দিবলৈ, সেই সময়ত জুবিনদাৰ ওচৰত থকা মানুহবোৰ ক'লৈ গৈছিলে? টকাখিনিৰ কাৰণে মানুহটোক মানে ব্যৱহাৰ কৰি থাকিলে, বাকী যি হয় হৈ থাক, দৰকাৰ নাই। এতিয়াতো আৰু মজা আৰু এতিয়া তেওঁ আচলতে প্ৰতিটো প্ৰগ্ৰেমতে তেওঁক মতা হয়, কিন্তু এতিয়া যে তেওঁ গাবলৈ নাহে, আপোনালোকৰ ৰাজত্বৰ একদম ৰজা নিচিনা টকা খিলাই খিলাই খেলিব পাৰিব। নমস্কাৰ। এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাইছোঁ। কথা হৈছে, শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে, আৰু এই ধাৰাটো সম্ভৱতঃ কালিৰ পৰা আৰম্ভ হৈছে, যে হঠাৎ জুবিন গাৰ্গৰ এসময়ত আশে পাশে থকা বহু মানুহ বা আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত বিভিন্নগৰাকী ব্যক্তিয়ে শেহতীয়াকৈ অমৃতপ্ৰভা মহন্তৰ সম্পৰ্কে কিছু বক্তব্য তেওঁলোকে আগবঢ়াইছে। এতিয়া মোৰ প্ৰশ্নটো খুব পোনপটীয়া, যে ইমান দিনে তেওঁলোক ক'ত আছিল? তেওঁলোকৰ দৃষ্টিত তেওঁলোকেতো ষ্টেটমেণ্টেই পাছ কৰাৰ নিচিনা হৈছে যে অমৃতপ্ৰভা মহন্ত, যিগৰাকী অন্যতম অভিযুক্ত হিচাপে বৰ্তমান জেইলত আছে, তেওঁ হেনো নিৰ্দোষী, তেওঁ ভুক্তভোগী এওঁলোকৰ কথা বতৰাৰ মতেৰে। এতিয়া অমৃতপ্ৰভা মহন্ত ঘৰৰ কিমান আলাসৰ লাৰু সেইটো আমি নাজানো, কিন্তু এটা কথা আমি নিশ্চয় জানো, যে প্ৰতিগৰাকী সন্তান, সেয়া লাগিলে ল'ৰাই হওক বা ছোৱালীয়ে হওক বা যিয়ে নহওক, প্ৰত্যেক সন্তানেই পিতৃ মাতৃৰ বাবে আলাসৰ লাৰু। তাত অমৃতপ্ৰভা মহন্ত স্পেচিয়েল একো বিশেষত্ব নাই যে অমৃতপ্ৰভা মহন্তহে একমাত্ৰ ঘৰৰ আলাসৰ লাৰু, বা তেখেতেহে পৃথিৱীৰ একমাত্ৰ প্ৰতিভাধৰ নৃত্যশিল্পী বা সংগীত শিল্পী বা পঢ়া শুনাত চোকা ছোৱালী। তেওঁ পৃথিৱীৰ একমাত্ৰ চোকা ছোৱালীজনী নহয়, পৃথিৱীৰ একমাত্ৰ ভাল সুকণ্ঠী গায়িকাগৰাকী নহয়, বা অসমৰ আমাৰ যি অনাতাঁৰ কেন্দ্ৰ আছে, সেই অনাতাঁৰ কেন্দ্ৰৰ তেওঁ একমাত্ৰ বি গ্ৰেড পোৱা শিল্পী নহয়তো। আৰু প্ৰতিভাৰ লগত অপৰাধৰ সম্পৰ্ক কেনেকে থাকিব পাৰে? মানে কোনোবা মানুহ বহুত বেছি প্ৰতিভাশালী হ'ব পাৰে, তাৰ অৰ্থ এইটো নেকি যে তেওঁৰ দ্বাৰা কেতিয়াও ভুলেই নহ'ব? আৰু ঠিক আছে, আমি যেনিবা মানি লৈছো যে অমৃতপ্ৰভা মহন্ত দোষী নহয়, ভুক্তভোগীহে। আচ্ছা, তো অমৃতপ্ৰভা মহন্তই এই যে ভিডিঅ'সমূহ অমৃতপ্ৰভা মহন্তৰ পৰাই পৰৱৰ্তী সময়ত পাইছিল বুলি, বা তেখেতৰ মোবাইলৰ পৰা ডিলিট কৰা হৈছিল বুলি ইমান দিনে প্ৰচাৰ চলি আছিল, তেতিয়া এইসকল মানুহ আজি যি হঠাৎ ওলাই আহিছে, এইসকল মানুহ ক'ত আছিল? এওঁলোক কি সুবিধাবাদী নহয়? এওঁলোক যদি ইমানেই সৎসাহসী, সেই সময়ত ক'ত আছিল? আৰু অমৃতপ্ৰভা মহন্ত ভুক্তভোগী হ'বৰ বাবে তেওঁ কোনো সৰু ছোৱালী নহয়। আৰু ভুক্তভোগী কথাটো মই তেওঁৰ চৰিত্ৰ বা অন্যান্য দিশবোৰৰ ক্ষেত্ৰত মই কোৱা নাই। যদি কোনোবাই ভাবিছে যে অমৃতপ্ৰভা মহন্তক কোনোবাই ফচাইছে, অমৃতপ্ৰভা মহন্তক ফচাবলৈ পাইছে কিয়? তেওঁলোকতো অসমৰ একমাত্ৰ মানুহ নাছিল সেই অনুষ্ঠানটোলৈ যোৱা। আৰু ইতিমধ্যে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই নিজে কেইবাটাও পডকাষ্ট কওক বা বিবৃতিত কওক, SITত অমৃতপ্ৰভা মহন্তই কি ষ্টেটমেণ্টছ দিছে বা জুবিন সম্পৰ্কীয় কোনবোৰ কথা কৈছে, ভালেকেইটা ভিডিঅ' পাইছোঁ, আমি সকলোৱে দেখিছোঁ। আমি সেই আটাইবোৰ কথা যদি আমি মিছা বুলিও ধৰি লওঁ যে অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ চৰিত্ৰ সম্পৰ্কেও কোনবোৰ কথা, কিছু কথা কৈছে বুলি যিটো
বাতৰি ওলাইছিল সেই গোটেই বস্তুবোৰক যদি আমি ভুল বুলিও ধৰি লওঁ তথাপিও আমি কিন্তু এই বস্তুটো ভুল বুলি ধৰিব নোৱাৰিম যে অমৃতপ্ৰভা মহন্তই ছিংগাপুৰত সেই ঘটনাটো ঘটি অহাৰ পাছত তেওঁ কিন্তু নিজে আগবাঢ়ি অহা নাছিল তেওঁ যদি ইমানেই সৎ আছিল ইমানেই ভাল আছিল তেওঁ আগবাঢ়িতো আহিব পাৰিলেহেঁতেন যদি তেওঁৰ সততাক যদি আমি বিশ্বাস কৰিব লাগে তেওঁতো আগবাঢ়ি আহিব পাৰিলেহেঁতেন আৰু আমি এতিয়াও খুব স্পষ্টকৈ আমাৰ সকলোৰে মনত আছে যে অমৃতপ্ৰভা মহন্তই কোনবোৰ কথা কৈছিল তেওঁ তেতিয়া মুখৰ পৰা শব্দ স্পষ্টকৈ ওলায়ে নাহে তেওঁ নাজানেই তেওঁ ক'ত আছিল নাজানে তেওঁ ইয়তত তেখেত নায়ে তেখেতৰ বিবৃতি মতে অমৃতপ্ৰভা মহন্তইতো নিজেই কৈছে তেওঁ গমেই নাপায় কোন কলৈ গৈছে যদি কোন কলৈ গৈছে তেওঁ নাজানিছিলে তেওঁতো মিছা মাতিছে অথচ ইয়তখনত তেখেতো আছে তেখেতেই ৰেকৰ্ড কৰিছে আৰু এতিয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো এইটো যে ভাস্বতী ভাৰতী বাইদেউ দিগন্ত ভাৰতী দেৱৰ পত্নী মই ভাবোঁ আপোনালোকে জুবিন গাৰ্গক বহুত আগৰ পৰা পাইছে আমি কোনেও ইমান ওচৰৰ পৰা পোৱা নাই যিমান আপোনালোকে হয়তো পাইছে এটা কথা হ'ল আপুনি নিজে কৈছে যে অমৃতপ্ৰভা মহন্তই যদি ভিডিঅ' ৰেকৰ্ডেই নকৰিলেহেঁতেন তেতিয়াহ'লেতো আমি গমেই নাপালোহেঁতেন আচ্ছা অমৃতপ্ৰভা মহন্তই সেই ভিডিঅ'সমূহ কাৰোবাক নিজেই পুলিচ প্ৰশাসনকে হওক বা গৰিমা বৌকে হওক বা অসমৰ ৰাইজলৈ নিজে আগবঢ়াইছিল নেকি যে এয়া প্ৰমাণ মই দাঙি ধৰিছো বুলি তেওঁতো ভিডিঅ' ডিলিটো কৰি দিছিল তেওঁতো প্ৰমাণ মচি দিছিল তে কোনটো ভিত্তিত আজি আপুনি বা আপোনাকে সমৰ্থন কৰি অন্যান্য কিছু সংগীত শিল্পীয়ে এই কথাটো আওপকীয়াকৈ দাবী কৰিছে যে অমৃতপ্ৰভা মহন্ত ভুক্তভোগীহে আৰু থাকিল কথা ৰুম শ্বেয়াৰৰ কথা ৰুম কোনোবাই শ্বেয়াৰ কৰিছে দুগৰাকী এডাল্ট তেওঁলোক প্ৰাপ্তবয়স্ক মানুহ ব্যক্তিগত বা সেই ভিতৰুৱা কথাবোৰ কাহিনীবোৰ আমাক কোনো প্ৰয়োজন নাই আমি কোনো মানুহে তেখেতৰ চৰিত্ৰ হনন কৰিবলৈ মই ভাবোঁ কোনো মানুহে চেষ্টা ডেফিনেটলি কৰা নাই কিছু লোকে কিছু কথা লিখিছে যদিও হয়তো সেয়া খঙত লিখিছে আৰু কিমান খঙত লিখিব পাৰে জুবিন গাৰ্গক যিমান অসমৰ মানুহে ভাল পায় আজিলৈকে মই ভাবোঁ আপোনালোকেও নিজে অনুধাৱন কৰিছে যে মানুহৰ এটা সাধাৰণ জীৱনত ইমান ৰাইজৰ মৰম পোৱাটো কিন্তু সহজ কথা নহয় যিজন মানুহক মানুহে পাগলৰ দৰে ভাল পায় সেই পাগলৰ দৰে ভাল পোৱা মানুহজনৰ স্বাৰ্থত গৰিমা বৌকেই ৰাইজে ৰেহাই দিয়া নাই বহু ক্ষেত্ৰত তেনেস্থলত অমৃতপ্ৰভা মহন্ত কোন হয় অমৃতপ্ৰভা মহন্ত আমিতো নামেই নাজানিছিলোঁ এৰা এৰি গানটো জুবিন ৰাজলক্ষ্মী আয়াৰ যদি মই শুদ্ধকৈ কৈছোঁ তেখেতে গোৱাৰ পিছতো আৰু এটা ভাৰ্জন অমৃতপ্ৰভা মহন্ত এৰা এৰি গানটোত কৰিছিল তাৰ পাছতেহে অমৃতপ্ৰভাৰ নামটো চাগে আমি অলপ শুনিছোঁ তেনেস্থলত ইমান দিনে যদি আপোনালোকে জানিছিলে যে অমৃতপ্ৰভা কিমান ভাল ছোৱালী কিমান প্ৰতিভাধৰ ছোৱালী প্ৰতিভাত কোনো সন্দেহ নাই আৰু কোন কিমান চোকা সেইটোতো কোনো সন্দেহ নাই ওছামা বিন লাডেনো ইঞ্জিনিয়াৰ আছিলতো পঢ়াত কিমান চোকা সেই বস্তুটোৱে একো ডিফাইন নকৰে নহয় লিঅ'নাৰ্ডো দা ভিঞ্চি যিগৰাকীৰ মনালিছাক আমি সকলোৱে পূজা কৰাৰ দৰে হয় ৰাইট সেই লিঅ'নাৰ্ডো দা ভিঞ্চিৰো কিন্তু এটা ডাৰ্ক ছাইড আছে তেওঁ কিমান কম সময়ত মানুহ কাটিব পাৰে তেনে এটা মেচিনৰো কিন্তু তেখেতে নক্সা তৈয়াৰ কৰিছিল যুদ্ধত ব্যৱহাৰ কৰিব পৰা গতিকে সৃষ্টিশীল মানুহ এজনৰ মনতো এটা ধৰ্ষকামী আৰু এটা ধ্বংসকামী এটা ছাইড থাকিব পাৰে সেই বস্তুটোক কেনেকৈ আপোনালোকে ডিফাইন কৰিব যে যি সৃষ্টিশীল হয় তেওঁৰ মনত কেতিয়াও কোনো ধৰণৰ বেয়া অভিপ্ৰায় থাকিব নোৱাৰে আৰু তেখেত যদি ভুক্তভোগী যদি আন প্ৰকাৰেও হয় তেখেত সৰু ছোৱালী নহয় 8 বছৰীয়া যে কোনোবাই ফুচুলাই নিব তেওঁ লাগিলে ঘৰৰ যিমানেই আলাসৰ আৰু নহওক মানুহে না কোৱাৰ অধিকাৰ থাকে আৰু মানুহে না ক'ব পাৰে ছেক্সুৱেল ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই কথাটো কোৱাই নাইকিয়া মই সাধাৰণভাৱেও কৈছোঁ তেওঁ যদি অসহজেই বোধ কৰে তেখেতে ক'বই পাৰিলেহেঁতেন যে মই নাথাকোঁ একেটা ৰুমত বা যদি দুটা ৰুমো সেই হোটেলখনত আছিলে তেওঁলোকক যদি দিয়াই হৈছিলে তেওঁ যদি অসহজ বোধ কৰে তেওঁ ক'ব পাৰিলেহেঁতেন যে মই নাথাকোঁ তাৰ পাছত যদি তেখেতক কোনোবাই ধৰি বান্ধিটো নিয়া নাই ডেফিনেটলি যদি নিছে কওক সেইখিনি কোনোবাইতো চুচৰাই বগৰাই তেওঁক নিয়া নাই অত্যাচাৰ কৰিতো তেখেতক বাধ্য কৰোৱা নাই
আৰু সিদ্ধাৰ্থ শৰ্মাই ক'লেই যেনিবা তেওঁ কিয় সিদ্ধাৰ্থ শৰ্মাৰ ইশাৰাত নাছিলে গতিকে কথাবোৰ কওঁতে অকণমান বিশেষতে সামাজিক মাধ্যমত আপোনালোক যিহেতু গণ্যমান্য ব্যক্তি আপোনালোকৰ বহু অনুৰাগী আছে তথা আপোনালোকে এই সৃষ্টিশীল জগতখনৰ লগত জড়িত আপোনালোকে ইমান দায়বদ্ধহীনভাৱে কেনেদৰে কথা ক'ব পাৰে মই সেই কথাটোৱে বুজি পোৱা নাই ইমান দায়বদ্ধহীন কেনেকৈ হ'ব পাৰে আৰু আপোনালোক অত বছৰে জুবিন গাৰ্গৰ লগত ছাঁৰ দৰে থকা মানুহবোৰেই যদি এনেধৰণে কথা কয় তেতিয়াহ'লে কোন অমৃত প্ৰভা কোন সিদ্ধাৰ্থ শৰ্মা জুবিন দাই সঁচাকেই চিনি নাপালে মানুহ সঁচাকেই জুবিন দাই চিনি নাপালে মানুহটোৱে জীৱনত মানুহৰ হাজাৰ হাজাৰ ভাল পোৱা পালে কিন্তু তেওঁ মানুহ সঁচাকেই চিনি নাপালে যদি আপোনালোকৰ প্ৰকৃত মুখাবোৰেই এনেকুৱা অন্ততঃ আইনৰ কাম আইনে কৰিবলৈ দিয়ক তেওঁ অভিযুক্ত দোষী বুলি তেওঁ কোনেও কোৱা নাই কিন্তু প্ৰমাণ মচাটো দোষেই হয় আমি কোনেও কোৱা নাই যে তেওঁ অকলে হত্যা কৰিছে বা তেওঁ হত্যা কৰিছে তেওঁ হত্যাকাৰী কোনেও কোৱা নাই কিন্তু এই দুখত যিহেতু তেওঁ বৰ্তমান অভিযুক্ত হৈ আছে আপোনালোক কি কাৰণে অভিযুক্তৰ এগৰাকীক বচাবৰ বাবে ইমান উঠি পৰি লাগিছে হঠাৎ চাৰ্জশ্বিট ওলাই অহাৰ পাছত পঢ়িবলৈ দিয়ক অসমৰ আইনজ্ঞসকল আছে নহয় আৰু নিৰ্দোষী কোনেও শাস্তি পাব নালাগে কেতিয়াও পাব নালাগে আশা কৰোঁ অসমৰ ৰাইজে কথাবোৰ অনুধাৱন কৰিব আৰু এই যিটো ভুৱা অনুকম্পাৰ যিটো এটা নেৰেটিভ সৃষ্টি কৰিবলৈ আৰম্ভ কৰা হৈছে এখন নতুন নাটক এই নাটকখনক যাতে অসমৰ ৰাইজে চিনি পায় অতি সোনকালে সেইটোৱে আশা কৰিম কাৰণ আজিৰ তাৰিখত বিশেষতে 2025 বৰ্ষত কোনো ছোৱালী কোনো ল'ৰা কোনো আজলি নবৌ হৈ থকা নাই পৃথিৱীত এতিয়া এটা সময় আছিল যেতিয়া মানুহে কথাবোৰ নাজানে নুবুজে খুব সহজ সৰল হয় তেতিয়া মানুহে বেচেৰি বুলি কমসে কম অনুকম্পা দেখুৱাইছিল কিন্তু বিশ্বাস কৰক এই 2025 চনত কোনো বেচেৰা বা বেচেৰি নাই এইটো কথা অন্তত আমি নিশ্চিতভাৱে ক'বই পাৰোঁ কোনো বেচেৰা বা বেচেৰি নাই নিজৰ ডিঙিৰ ওপৰত এটা মগজু সকলোকে দিছে আমি সকলোৱে লৈ আহিছোঁ আৰু এই মগজুটোৰ যদি আমি সঠিক ব্যৱহাৰ কৰিব নাজানো তেতিয়াহ'লে আমি মূৰ্খই হ'ব লাগিব আমি বেচেৰা বা বেচেৰি হ'ব নোৱাৰোঁ আমি মূৰ্খই হ'ব লাগিব যদি আমাৰ নিজৰ বিবেকক যদি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ আমি যদি আনৰ ইশাৰাত চলোঁ তেতিয়াহ'লে আমি মূৰ্খই হ'ব লাগিব আৰু নহ'লে আমি সুবিধাবাদী হ'ব লাগিব কোনোবাই কাৰোবাৰ কিবা ভিডিঅ' ডিলিট কৰিছে কিবা কৰিছে গোটেইবোৰ যদি কাৰোবাৰ নিৰ্দেশ মতে কৰিছে তাৰমানে তেখেতে অলৰেডি নিজৰ বিবেকক সেই নিৰ্দেশটো দিছেতো যে হয় মই কৰিম বা তেওঁ বাধ্য হৈছে বা বাধ্য তেওঁ কৰোৱা হৈছে বা যিয়ে হওক তেওঁ মান্তি হ'লতো জুবিন গাৰ্গৰ স্বাৰ্থত নোৱাৰিলেহেঁতেন নে সঁচাকৈ নোৱাৰিলেহেঁতেন নে যিজন মানুহৰ কাৰণে কোলাত কেঁচুৱা লৈ 15 লাখ 10 লাখ মানুহে অকণো বেমেজালি নোহোৱাকৈ ওলাই আহিব পাৰিলে সেই মানুহজনৰ কাৰণে সঁচাকৈ নোৱাৰিলেহেঁতেন নে তেওঁৰ খাতিৰত তেওঁৰ স্বাৰ্থত মাত মাতিবলৈ আহিয়েই তাৰ পৰা তেওঁকতো বিচাৰি উলিয়াবলগীয়া হ'লতো হৈছে অমৃত প্ৰভা মহন্ত নামৰ এগৰাকী আছিল বুলি তাত তেওঁ নিজে ওলাই অহা নাই নহয় তেওঁ যদি ইমান নিৰ্দোষী নিজে আগবাঢ়ি আহিলেহেঁতেন তেওঁ নিজে আজি ৰাজ সাক্ষী হ'ব পাৰিলেহেঁতেন কেনেকৈ অমৃত প্ৰভা মহন্ত নিৰ্দোষীহে কি পাঠ পঢ়াই আছে মানে মানুহক আৰু কিহৰ স্বাৰ্থত এইবোৰ পাঠ পঢ়াই আছে জুবিন গাৰ্গ নাই যেতিয়া এতিয়া বিহু ফাংচনবিলাক আপোনালোকৰে হ'ব আপোনালোক নিশ্চিত থাকক সেই যি বহাগত 40-50খন বিহু মাৰে সেই মানুহজনে যি দেহা মাৰি কাম কৰিলে এতিয়া তেওঁ মঞ্চত গান গাবলৈ নাহে নহয় মঞ্চসমূহ সম্পূৰ্ণ আপোনালোকেই গাব চব এৰি থৈ গ'ল তে কিহৰ স্বাৰ্থত আপোনালোক আজি ইমান উঠি পৰি লাগিছে অকণমান চিন্তা কৰিব জয় জুবিন দা জয় অসম